নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। টিয়কৰ বৰ্মা হুছেইন জাপৰিত অঘটন, পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী কিশোৰী। বুধবাৰে সংঘটিত হৈছে এই ঘটনা। মৃত কিশোৰীগৰাকী দুলীয়া গাঁৱৰ প্ৰাৰ্থনা হাজৰিকা। বান্ধৱীৰ সৈতে পথাৰত মাছ ধৰিবলৈ গৈ সংঘটিত হৈছে এই দুৰ্ঘটনাটো। জনাই আছো পৰৱৰ্তী খবৰটো। গুৱাহাটীত কয়লা মাফিয়াক বিচাৰি মেঘালয় আৰক্ষীৰ অভিযান। দিছপুৰত উপস্থিত মেঘালয় আৰক্ষীৰ এটা বৃহৎ দল। পলাতক কয়লা মাফিয়াক বিচাৰি উপস্থিত হৈছে সেই দলটো। প্ৰায় 7ৰ পৰা 8জন কয়লা মাফিয়াক বিচাৰি অভিযান চলাইছে আৰক্ষীৰ দলটোৱে। পলাতক কয়লা মাফিয়া দলটোত আছে অমিত বাখলা, ৰঞ্জন লাল সিংঘাল, দীপক সিংলা। দলটোত আছে পৱন কুমাৰ ঝা আৰু ঋষি আগৰৱাল। এই আটাইকেইজনেৰে ঘৰ বিচাৰি চলিছে অভিযান। মেঘালয় আৰক্ষীৰ দলটোক সহযোগ কৰিছে অসম আৰক্ষীৰ এটা দলে। জনাই আছো পৰৱৰ্তী খবৰটো। গুৱাহাটীত উপস্থিত নিৰ্বাচনী আয়োগৰ দল। দলটোত আছে মুঠ 5জন সদস্য। উপস্থিত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচনী আয়ুক্ত অনুপ পাণ্ডে, নিৰ্বাচনী বিষয়া অৰুণ গোয়েল, উপ নিৰ্বাচনী বিষয়া ধৰ্মেন্দ্ৰ শৰ্মা আৰু RK গুপ্তা। জনাই আছো পৰৱৰ্তী খবৰটো। নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিবলৈ শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্য। নিতৌ এনেধৰণৰ খবৰসমূহ চাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টি লাইক